নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমনষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আৰু এনেদৰে বহুত ভেকেন্সি আপোনালোকৰ আহি থাকে এপ্ৰিল মাহৰ ফিজিক্স वाला কোম্পানীৰ ভেকেন্সি শপিং মলৰ ভেকেন্সি বন্ধন বেংকৰ ভেকেন্সি ফাৰ্মাসিউটিকেল কোম্পানীৰ ভেকেন্সি সিকিউৰিটি গাৰ্ড এফএমসিজি কোম্পানী পেটিএম কোম্পানী বহুত ভেকেন্সি আপোনালোকৰ আহি থাকে ৰেগুলাৰ ভিডিঅ চালে ইনফৰমেশনবোৰ পাব যদি মিস কৰি দিয়ে লাষ্ট ডেটৰ পিছত এপ্লাই কৰিলে একো লাভ নহব আৰু মই বহুত ইউটিউব চেনেল দেখা পাইছো যে আমাৰ কন্টেন্টবোৰ কপি কৰিব আৰু লাষ্ট ডেটটো দি নিদিয়ে হেতু আপোনালোক কিটাও নকৰিব লাষ্ট ডেট যদি নাথাকে কিটাও এপ্লাই নকৰিব কিয়কি আপোনাৰ কোম্পানীয়ে ব্লক কৰি দিব পাৰে যদি লাষ্ট ডেটৰ পিছত এপ্লাই কৰে হেতু কোনো মন ৰাখিব তাই আৰু প্ৰাইভেট কোম্পানী জব ইন আসাম আৰু মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব অফিস এষ্টেনৰ ভেকেন্সি আছে সো সম্পূৰ্ণ ভিডিঅটো চাওক গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব আৰু এইটো এইখিনি পইণ্টখিনি অলপমান পঢ়ি ল'ব ইয়াত লেখা আছে যে ভিডিওখিনি ৰিয়েলে হয় কোনো ফেক ভিডিও নহয় আৰু যদি আপোনালোকৰ বিশ্বাস নহয় নাচাব ভিডিও কাকো ফোর্স কৰা নাই যে ভিডিও চাবই লাগিব আৰু আমি ৰেসপন্সিবল নহয় যদি আপুনি বেলেগ ইউটিউব চেনেল চাই কৰবাত পইচা দিছে আপুনি জানে অসমত যেমান ইউটিউব চেনেল আছে প্ৰাইভেট জব এইটোৱে খালি কনসালটেন্সি ভেকেন্সি নিদিয়ে বাকি সব চেনেলে কনসালটেন্সি ভেকেন্সি দিয়ে আৰু হেইটোৰ কাৰণে বহুত কেন্ডিডেট পইচা দিবলগীয়া হয় আৰু বহুতে বুজি নাপায় আমাৰ চেনেলত আহি কমেন্ট কৰে হেইটো কাম নকৰিব কিটাও চেনেল কেটা চাই লব কোনটো চেনেলৰ থ্ৰু এপ্লাই কৰিছে তাৰ পিছতে কমেন্ট কৰিব যেটো আমি কষ্ট কৰি বহুত ভিডিওটো ভেৰিফাই কৰিহে মনোৱা হয় প্ৰথম ভেকেন্সি লৈ যাম আজিৰ ভেকেন্সি আপোনালোকৰ হায়াৰিং কৰা হৈছে একেটা পজিশনৰ কাৰণে হোটেল মেনেজাৰ একাউন্টেন্ট আৰু হাউসকিপিং হোটেল মেনেজাৰৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হল আৰু একাউন্টেন্টৰ কাৰণে বিকম এমকম পাস হাউসকিপিংৰ কাৰণে ডিপ্লোমা স্কিল ডেভেলপমেন্টৰ হলে হল বা হোটেল মেনেজমেন্ট বাকি দিবা 12 পাস বা 10 পাস লৈ লবা ফোন কৰিলে গটেবোৰ ডিটেইলস গম পাব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি মেল ফিমেল কেন্ডিডেট বিচৰা হৈছে ৰিসেপশনিষ্টৰ কাৰণে এষ্ট্ৰোলজি চেম্বাৰৰ কাৰণে জানিব লাগিব অসমীয়া হিন্দী আৰু বেংগলী লোকেশনাল গান্ধী বস্তি ফ্ৰেছাৰ্ছ এপ্লাই কৰিব মানা কৰিছে অলপ হলে অভিজ্ঞতা লাগিব ইমেইল আইডি কন্টাক্ট নম্বৰ হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে খালি ফোন নম্বৰত কল নকৰিব যেটা কল কৰিবলৈ মানা কৰা আছে কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সিবোৰ এডভাৰটাইজ নকৰো বহুত কনসালটেন্সি আমাক ৰিকুৱেষ্ট কৰে এটো কাম কিটাও নকৰিব আমি লেখা আছে যে কনসালটেন্সি ভেকেন্সি আমি কোনো মধ্যে আমি এটো চেনেলত নিদিও এটো কাৰণে কোনোবা যদি অফিস কোম্পানীৰ ভেকেন্সি পাবলিশ কৰিব খুজে মেইল কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ৰেপুটেড এডভাৰটাইজিং কোম্পানীৰ পৰা ভেকেন্সি ৰিকুৱাৰ্ড কেন্ডিডেট ফৰ দা ফলোইং পোষ্ট মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন লাগিব ৰিসেপশনিষ্টৰ ফিমেলৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে ফোন কৰি ল'ব আৰু গ্ৰাফিক ডিজাইনাৰ অফসেট প্ৰিন্টিংৰ ভেকেন্সি এটো আহিছে আপোনালোকৰ ৰূপা মাৰ্ট ইমেইল আইডি কন্টাক্ট নম্বৰ গোটেইখিনি দিয়া আছে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ ফিমেল অফিস এষ্টেনৰ ভেকেন্সি এটা ৰেপুটেড ট্ৰেভেল এজেন্সিৰ পৰা গুৱাহাটীৰ গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব গ্ৰেজুৱেচনে লাগিব ট্ৰেভেল এজেন্সি যেটো লগতে কম্পিউটাৰ নলেজ গোটেইখিনি জানিব লাগিব হোৱাটছএপৰ নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে খালি ফিমেলে এপ্লাই কৰিব পাৰে এটো মেলে যেটা এপ্লাই নকৰে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এটা ৰেপুটেড চাৰ্টাৰ একাউন্টেন্টৰ পৰা ভেকেন্সি আপোনালোকৰ ফাৰ্মৰ পৰা ইনভাইট কৰা হৈছে এপ্লিকেশন ফ্ৰম intending candidate for the few post of audit assistant for its Guwahati office audit assistant or vacancy eto kane candidate jon preference dibo jodi commerce graduation hoy mane bcom pass with proficiency in computer preference dibo jodi experience ase agote bank audit kora salary no bar for deserving candidate mane deserving candidate bure jar অভিজ্ঞতা আছে বিকম পাস হয় এমকম পাস হয় ইহতক স্যালারিটো ভালে মান দিয়া হ'ব সো ইমেইল আইডি দি আছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ৰেডিঅলজিষ্টৰ ভেকেন্সি এখন ৰিনল্ড আস্থা ডায়াগনস্টিক সেন্টাৰ তেজপুৰৰ পৰা ভেকেন্সি ইট মে বি কেছ বেচিছ অৰ শেয়াৰ বেচিছ অৰ পেমেন্ট বেচিছ নেগোচিয়েবল সো ফোন নম্বৰ কেটা দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে গোটেইখিনি ডিটেইলছ হুৰি ল'ব স্যালাৰি ষ্ট্ৰাকচাৰ তাৰ কোৱালিফিকেশন থাকে এটা আপোনালোকৰ ডিপ্লোমা ৰেডিঅলজিষ্টে লাগিব সো গোটেইখিনি হুৰি ল'ব 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি ৰিকুৱাৰ্ড সেলস পারসন এখন গিফট আৰু প্ৰিন্টিং শ্বৰুমৰ পৰা ভেকেন্সি ৰাজগড় গুৱাহাটী
সো সেলস পাৰ্সনৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে মান্থলি 9000 টকা দৰমহা পাব ফোন নম্বৰ WhatsApp নম্বৰ দিয়া আছে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টিভিএস শোৰুমৰ পৰা ভেকেন্সি দুজন আপোনালোকৰ সেলস এক্সিকিউটিভৰ ভেকেন্সি মিনিমাম 1 ইয়াৰ অভিজ্ঞতা থকা টু হুইলাৰ ডিলাৰৰ কাৰণে গুড সেলাৰি উইথ ইনসেন্টিভ গতিখিনি সুবিধাই পাব সো ইমেইল আইডি দি আছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো এইটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন বা 12 পাছ বা গ্ৰেজুৱেচন হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব সো নে ভেকেন্সি আপোনালোকৰ আৰ্জেন্টলি ৰিকুৱাৰ্ড অফিচ এক্সিকিউটিভ এইটো কাৰণে আপোনালোকৰ মাষ্ট ড্ৰাইভ গাড়ী চলাব জানিব লাগিব টু হুইলাৰ ফ'ৰ হুইলাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এখন ৰিপৰ্টেড হোষ্টেলৰ গুৱাহাটীৰ আৰু অফিচ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব বা 12 পাছ আপুনি ফোন কৰি সুধি ল'ব পাৰে আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে একে গ্ৰেজুৱেচন বা 12 পাছ কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেষ্ট আছে তলত দিয়া নম্বৰটো স্লে কন্টাক্ট কৰক 29 এপ্ৰিলৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো কিনি ভালদৰে যাতে এপ্লাই কৰে আৰু ইমেইলৰ থ্ৰু দি এপ্লাই কৰিলে সদায় এটা কথা মনত ৰাখিব যে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি এটা ৰিয়েল এষ্টেট কনষ্ট্ৰাকচন কোম্পানী ৰেপুটেড হয় আৰু এক্সপেৰিয়েন্স সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি বি বা বিটেক কৰা হ'ব লাগিব বা সাইট সুপাৰভাইজাৰৰ ভেকেন্সি আছে এইকেইটা কাৰণে সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব সো যাৰ কোৱালিফিকেশন খিনি আছে হিয়নি নিজৰ ৰিজিউমি খিনি এইটো ইমেইলত পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে যেটো দুটা ভেকেন্সি আছে কোনটো ভেকেন্সি কাৰণে এপ্লাই কৰিছে এটো মেনশন কৰি দিহে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নিজৰ ৰিজিউমিখন নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে জৰহাটৰ ভেকেন্সি ফৰ কম্পোজিং ডিজাইনিং পেজ সেটিং আৰু গ্ৰাফিক্স ওয়াৰ্কৰ কাৰণে কম্পোজাৰৰ ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স হিন্দী আৰু এছামিজ কম্পোজাৰ সো এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব আপোনালোকৰ মিনিমাম গ্ৰেজুৱেচন আৰু কন্টাক্ট নম্বৰ ইমেইল আইডি গতিখিনি দিয়া আছে জৰহাটৰ ভেকেন্সি 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ শুৱালকুছি পাব্লিক স্কুলৰ ভেকেন্সি আৰু সাবজেক্ট কেটা হল আপোনালোকৰ সায়েন্স এটো কাৰণে বিএসসি এমএসসি ফিজিক্স কেমিষ্ট্ৰি বিএড যদি আছে প্ৰেফাৰেন্স দিয়ব নিজৰ বায়োডাটা WhatsApp বা ইমেইল কৰিব পাৰে কন্টাক্ট নম্বৰ তলত দি আছে যোগাযোগখিনি ভালদৰে কৰি লৈ এপ্লাই কৰক নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ফাৰ্মাৰ ডিস্ট্ৰিবিউটৰৰ বা ভেকেন্সি 6 মাইল গুৱাহাটীৰ ভেকেন্সি অফিস এসিস্টেন্ট পিয়নৰ ভেকেন্সি 12 পাছ হল আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ এটো কাৰণে গ্ৰেজুৱেচন আৰু গুড নলেজ হ'ব লাগিব এমএস অফিস মিনিমাম 3 বছৰ অভিজ্ঞতা হ'ব লাগিব অফিস এডমিনিষ্ট্ৰেচনত কাম কৰা সো যাৰ কোৱালিফিকেশন খিনি আছে হিয়তে নিজৰ ৰিজিউমি খিনি মেইল কৰিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশন কৰি দিব নাপাৰিব 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে পিজিডি মেথমেটিক্সৰ ভেকেন্সি এছভিকেভি স্কুল মৰানৰ পৰা ভেকেন্সি আৰু পিজিডি সাবজেক্ট টিচাৰৰ ভেকেন্সি যেহেতু এটো কাৰণে মাস্টাৰ ডিগ্ৰী হ'ব লাগিব এমএসসি ইন মেথমেটিক্স উইথ বিএড স্যালাৰি হ'ব নেগোশিয়েবল কন্টাক্ট নম্বৰ দি আছে 29 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক সফেন আশা কৰিছো ভিডিওটা চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰিব দিটা মোৰ মোটিভেশন হ'ব অলমান সদায় ভিডিও বনাবলৈ আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাব আগলৈ মই আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমান আগলৈ ভিডিওবোৰ চাই থাকিব আমাৰ টেলিগ্ৰাম আৰু WhatsApp গ্ৰুপটো জয়েন কৰিব নাপাহৰিব আজিলৈ ইমান আগলৈ ভিডিও চাই থাকিব